কৃষ্ণ অনুরোধ জানাইছো ইয়াৰ পিছতেই প্ৰভু ঈশ্বৰক আমি তাৰ মোচন কৰিবৰ বাবে অনুৰোধ জনালো নমস্কাৰ বন্ধু বোকাখাট আঞ্চলিক পালনা সমিতিৰ সৌজন্যত মহকুমা আঞ্চলিক পালনাম সমিতিৰ উদ্যোগত আয়োজন কৰা কৃষ্ণ কৃষ্ণ ইয়াত দ্বাৰ উন্মোচন প্ৰথম তোৰণ ভাগ দ্বিতীয় ভাগ তোৰণ উন্মোচন কৰিলে মহাপালনাম আৰু ভাগৱত পাঠৰ আদি লাগে সকলোকে উভাটিক প্ৰদান কৰি যেন আগবাঢ়ি যাওক আৰু আমাৰ এইখিনি যিমান অঞ্চলৰ মানুহ আছে সকলোখিনিয়ে যাতে সহযোগিতা কৰি ইয়াৰ পৰা এটা উপকৃত হ'ব আৰু ধৰ্মীয় এটা পৰম্পৰা হিচাপে আমাৰ এই ভাগৱত পাঠ 7 দিনীয়া পালন কৰিব খুজিছে তালৈ মই সকলোকে শুভাশীষ প্ৰদান কৰি মোৰ বক্তব্য প্ৰভু ঈশ্বৰলৈ আমি আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে আমি এই অঞ্চলবাসীসমূহ মজদুৰ ৰাইজকে প্ৰমুখ কৰি স্থানীয় ৰাইজসকলক আমাৰ এই অনুষ্ঠান ভাগিত তেখেতসকলে সহযোগিতা আগবঢ়োৱাৰ লগতে আমাক যি সঁহাৰি জনাইছে যি উৎসাহ উদ্দীপনা জনাইছে এই আপাহতে আমি তেওঁলোকলৈ বোকাখাট আঞ্চলিক পালনাম সমিতি তথা উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ এই 10 দিনীয়া যি কাৰ্যসূচী আছে এই কাৰ্যসূচীত তেখেতসকলক পূৰ্ণ সহযোগিতা আগবঢ়াবৰ বাবে আমি কৰজোৰে অনুৰোধ জনাইছোঁ ধন্যবাদ আজি আপোনালোকক লৈ আহিছোঁ কলাখোৱাত অনুষ্ঠিত হোৱা বোকাখাট মহকুমা আঞ্চলিক পালনাম সমিতি আয়োজন কৰা অবিৰত ভাগৱত পাঠ আজি প্ৰথম দিন আৰু প্ৰথম দিনৰ দ্বিতীয় ভাগ পুৰণ উন্মোচন কৰিলে গোসাঁই আদৰি লৈ যোৱাৰ পৰম্পৰা আৰম্ভ হৈছে পোনপটীয়াকৈ লৈ যাম মূল তোৰণ ভাগ যেতিয়া শুভ উদ্বোধন কৰিব সেই অনুষ্ঠানৰ মাজলৈ গতিকে আজিৰে পৰা আৰম্ভ হৈছে বোকাখাট মহকুমা আঞ্চলিক আহিলে নমস্কাৰ কৃষ্ণ 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 আহি আছোঁ ৰ'ব এয়া সকলো আহিছে আহি আছোঁ ব'লক
সকলো আহিছে আৰু দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ'ব কলাখোৱা পৰা আৰম্ভ হ'ব 31 মাৰ্চৰ পৰা 9 এপ্ৰিললৈ অনুষ্ঠিত হ'বলগীয়া এয়া যি পালনাম ভাগ আজিৰ প্ৰথম দিন আৰু প্ৰথম দিনৰ মুখ্য তোৰণ উদ্বোধন কৰিবৰ কাৰণে নিমন্ত্ৰিত অতিথি এয়া সমাজকৰ্মী বিশিষ্ট ব্যক্তি জিতু শইকীয়া ডাঙৰীয়াক নিমন্ত্ৰণ কৰি লৈ আহিছে আমি পোনপটীয়াকৈ এয়া দেখুৱাইছোঁ এই মুহূৰ্তত মুখ্য দুৱাৰ উন্মোচন কৰিবৰ বাবে আমাৰ এই ভাতৃপতি উদয়মান যুৱক জিতু শইকীয়া ডাঙৰীয়া আপোনালোকৰ আগতে আমাৰ মাজত উপস্থিত হৈছে জিতু শইকীয়া ডাঙৰীয়া আপোনালোকক সকলোকে পৰিচিত কৰি দিছোঁ যিহেতু আজিৰে পৰা অনুষ্ঠিত হ'ব বোকাখাট আঞ্চলিক পালনাম সমিতিৰ সৌজন্যত কলাখোৱা গাঁও আৰু স্থানীয় ৰাইজৰ আতিথ্যত 31তম মহাপালনাম আৰু সম্পূৰ্ণ ভাগৱত পাঠ দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ'ব কলাখোৱা গাঁৱৰ যি নামঘৰ আছে কলাখোৱাবাসী ৰাইজ বোকাখাটবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে এয়া সম্পূৰ্ণ ভাগৱত পাঠৰ আজি প্ৰথম দিন সন্মানীয় উদ্বোধক জিতু শইকীয়া ডাঙৰীয়া আহি ইতিমধ্যে উপস্থিত হৈছেহি আমি পোনপটীয়াকৈ দেখুৱাইছোঁ ইয়াৰ পিছতে অনুৰোধ জনাইছোঁ প্ৰথমতে প্ৰজ্বলন হ'ব প্ৰয়াত সোণাৰাম শইকীয়া সমন্বয় ক্ষেত্ৰ কলাখোৱা 31 মাৰ্চৰ পৰা 9 এপ্ৰিল 2025লৈ অনুষ্ঠিত হ'বলগীয়া সম্পূৰ্ণ ভাগৱত পাঠ আৰু পালনাম আজিৰে পৰা অনুষ্ঠিত হৈছে আজি প্ৰথম দিন নামঘৰ ভাগ দেখুৱাইছোঁ কলাখোৱা নামঘৰ বৰ সুন্দৰকৈ সজাই প্ৰায় তুলিলে পতাকা উত্তোলনৰ কাৰ্যসূচী আছে ইয়াৰ পাছতে এই মুহূৰ্তত এয়া মূল তোৰণ ভাগৰ এয়া ফিটা কাটি উন্মোচন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ধৰি লওক এনেকৈ পৰামৰ্শনত সজাগো নাই কিবা ভুলভ্ৰান্তি হ'ব পাৰে আমাৰ প্ৰথম তাতে কিবা যদি ভুল কৰিছোঁ ক্ষমা কৰি আৰু এই দাৰভাগ উন্মোচন কৰিলোঁ শ্ৰদ্ধাৰ সৈতে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতে আমাক যি অৰিহণা আগবঢ়াই উৎসাহ উদ্দীপনা যোগালে তাৰ বাবে আমি বোকাখাট আঞ্চলিক পালনাম সমিতি তথা উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বোকাখাট আঞ্চলিক পালনাম সমিতিৰ এয়া আমাৰ বাৰ্ষিক অনুষ্ঠান 31তম মহাপালনাম আৰু সম্পূৰ্ণ ভাগৱত পাঠ আমি 9দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ আজি আমাৰ প্ৰথম দিৱস আৰু এই প্ৰথম দিৱসত আমি ইতিমধ্যে দ্বাৰ উন্মোচনৰ সম্পূৰ্ণ কাম শেষ কৰা হৈছে ইয়াৰ পিছতে আমাৰ ধৰ্মধ্বজা উত্তোলন আছে স্মৃতি তৰ্পণ আছে এনেধৰণে আমাৰ কাৰ্যসমূহ চলি থাকিব আৰু এই ভাগৱত পাঠৰ লগত সংগতি ৰাখি আমি অহা 8 এপ্ৰিল তাৰিখে সন্ধ্যা 6 বজাৰ পৰা 9 বজালৈকে যুৱ বক্তা মাধুৰ্য বৰাদেৱক আমি একাদশ স্কন্ধৰ ওপৰত ব্যাখ্যা দিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ গতিকে এই চেনেলৰ জৰিয়তে আমি সমূহ ৰাইজক এই অনুষ্ঠানত পূৰ্ণ সহযোগিতাৰ লগতে উপস্থিতি থাকি আমাক যেন উৎসাহিত কৰে তাৰ বাবে সকলোলৈকে আমি অনুৰোধ জনাই নিমন্ত্ৰণী আগবঢ়াইছোঁ ধন্যবাদ নিশ্চয়কৈ দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ'ব বোকাখাটৰ কলাখোৱা গাঁৱৰ এয়া সমন্বয় ক্ষেত্ৰ সেই সমন্বয় ক্ষেত্ৰত আজিৰ পৰা আৰম্ভ হৈছে এয়া কাৰ্যসূচী সম্পূৰ্ণ ভাগৱত পাঠ ইয়াত সমাপন হ'ব গতিকে আমি পোনপটীয়াকৈ দেখুৱাইছোঁ পতাকা উত্তোলনৰ কাৰ্যসূচী আছে এইফালে পতাকা উত্তোলনস্থলী আমি দেখুৱাইছোঁ আৰু তোৰণ ভাগ আকৌ এবাৰ আপোনালোকক দেখুৱাই দিওঁ
এয়া তোৰণ আমি দেখুৱাইছোঁ বোকাখাট আঞ্চলিক পালনাম সমিতিৰ সৌজন্যত কলাখোৱা গাঁও আৰু স্থানীয় ৰাইজৰ আতিথ্যত সম্পূৰ্ণ ভাগৱত পাঠ ৩১তম বাৰ্ষিক মহাপালনাম আৰু সম্পূৰ্ণ ভাগৱত পাঠ লৈ গৈছোঁ কলাখোৱা নামঘৰ এয়া বোকাখাটৰ সুন্দৰকৈ সজাই পৰাই তুলিলে নিৰ্মাণ কৰিলে আমি পুনৰ পতাকা উত্তোলনৰ মাজলৈ লৈ যাম এই মুহূৰ্তত এয়া নামঘৰ ভাগৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ টিপটপকৈ পকা মিঠৈ তাৰপিছত এয়া বহিয়ে আছে টিপটপকৈ ৰাইজ কৃষ্ণ দেই কৃষ্ণ কৃষ্ণ এয়া আয়তীসকল লাগি আছে টিপটপকৈ ভকত বৈষ্ণৱক আদৰিবৰ কাৰণে সাজু হৈছে কলাখোৱা গাঁওবাসী ৰাইজ সকলো আই সমস্ত বাপ সমস্ত এই আহি গ'ল মেইন আইটেম আহি গৈছে কৃষ্ণ অপৰাধৰ বিনাখনে ফটো কৃষ্ণ দেই খাম কৃষ্ণ আমি চাহকাপ খাই ল'ম এয়া পকা মিঠৈ আৰু এয়া লাল চাহ তাৰপাছত বাকী সিদ্ধান্ত হ'ব ন সিদ্ধান্তটো দুপৰীয়া হ'ব নাম হ'ব পতাকা উত্তোলনৰ পাছত নামৰ পাছত সিদ্ধান্ত মানে বৰপ্ৰসাদ গ্ৰহণ কৰিব গতিকে চাই থাকিবা ভিডিঅ'টো এইফালেও আছে মহিলাসকল লাগি আছে সকলো টিপটপকৈ জয় বিজয় ইফালে আছে কৃষ্ণ দেই খাওঁ চাহকাপ ঠিক আছে দিয়ক হাই তিনিটা পকা মিঠৈৰে লাল চাহে খাই ল'লোঁ এতিয়া আৰু চিন্তা নাই একেবাৰে দুপৰীয়া সিদ্ধান্ত ভাগ গ্ৰহণ কৰি আহি থাকিবলৈ পালোঁ এয়া তামোল চালি খাই আমি পতাকা উত্তোলনৰ মাজত লৈ যাম বাৰু কৃষ্ণ বাপ দেই কওক আমি পতাকা উত্তোলনৰ মাজলৈ লৈ যাম আহোঁ দেই চলি থাকিব আজি তাৰিখৰ পৰা আপোনালোকক ক'লোৱেই 9 এপ্ৰিললৈকে হ'ব কালিলৈ আছে মহাপালনামৰ পাছত আছে অখণ্ড ভাগৱত পাঠ হ'ব ভাগৱত ব্যাখ্যাও হ'ব মাধুৰ্য বৰা বিশেষ ব্যাখ্যাকাৰ তেখেত আহিব গতিকে দেখুৱাই থাকিম হাই কি নাম আছিলে তোমালোকৰ ঠিকে আছে চিনি পাবা আৰু চাই থাকিবা কি নাম আছিলে কোন স্কুল বা আমি পালনামৰ পাছত আকৌ বিহু নাচিব লাগিবই হয় নহয় দেই শুভেচ্ছা কেতিয়া আজি আকৌ আহিব লাগিব মই হয় নি ঠিক আছে ঠিক আছে আহি যাম দেই আহিম দেই বাই বাই ইতিমধ্যে আমাৰ মন্ত্ৰী পৰ্যায়ৰ কাৰ্যসূচী সমাপ্ত হৈছে আমি এই মুহূৰ্তত দুইগৰাকী সভাপতিক ধৰ্মসভা স্থলীলৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ মই সন্মানীয় সভাপতি চৰ্দাৰ শ্ৰীযুত ৰহিয়াজ খোৱা আৰু উদযাপন সমিতিৰ সন্মানীয় সভাপতি চৰ্দাৰ বৰাদেৱ যিসকলে নতুনকৈ চাবলৈ আৰম্ভ কৰিছে তেখেতসকলক জনাওঁ বোকাখাট আঞ্চলিক পালনাম সমিতিৰ সৌজন্যত কলাখোৱা গাঁও আৰু স্থানীয় ৰাইজৰ আতিথ্যত ৩১তম বাৰ্ষিক মহাপালনাম আৰু সম্পূৰ্ণ ভাগৱত পাঠ অনুষ্ঠিত হৈছে এইবাৰ বোকাখাটৰ কলাখোৱা নামঘৰৰ বাকৰিত আমি পুৱাৰ বিভিন্ন কাৰ্যসূচী দেখুৱালোঁ আৰু এই মুহূৰ্তত যি মূল কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন কিছু সময়ৰ পাছতে হ'ব এই বোকাখাট আঞ্চলিক পালনাম সমিতিৰ অন্তৰ্গত যিসমূহ নামঘৰ আছে নামঘৰৰ বিষয়ববীয়া সভাপতি সম্পাদককে মুখ্য কৰি এই অঞ্চলৰ গণ্যমান্য ব্যক্তি বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ জনাই অনা হৈছে আজিৰ এই পবিত্ৰ মুহূৰ্তটোত পতাকা উত্তোলনৰ বাবে আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ উদযাপন সমিতিৰ সভাপতি আৰু বোকাখাট আঞ্চলিক পালনাম সমিতিৰ সভাপতি দুয়োজনা বাপে ইতিমধ্যে তেওঁলোকৰ স্থান গ্ৰহণ কৰি ৰাইজ আছে ইফালে আমাৰ ঝুমুৰ টিমো ৰেডি হৈ আছে হাই ইয়াৰ আগৰ কিতাপ ব্লকত আপোনালোকক দেখুৱালোঁ যে তোৰণ উন্মোচনৰ সময়ত আছিল আৰু
31 মাৰ্চৰ পৰা ইয়াৰ পিছতে আদৰণি সমিতিৰ সভাপতি শ্ৰদ্ধা শ্ৰীযুত গণেশ বৰা তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে সভাই শইকীয়া দেৱক অনুৰোধ জনাইছে। এই মুহূৰ্তত আমি সন্মানীয় সভাপতিগৰাকীক তেখেতৰ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। কৃষ্ণ কৃষ্ণ নমনন্দা গোপরা গোমারা কৃপাময় শ্রী গোবিন্দ পদে অরবিন্দ করুময়ী লক্ষ্য নমস্কার করুময়ী লক্ষ্য নমস্কার পৰম শ্ৰদ্ধাৰ আজিৰ পবিত্ৰ দিনত পবিত্ৰ স্থানত উপবিষ্ট ধৰ্মধ্বজা উত্তোলনত অংশগ্ৰহণ কৰা পৰম শ্ৰদ্ধাৰ সন্মানীয় ব্যক্তিসকল, বোকাখাট আঞ্চলিক পালনাম সমিতিৰ উপদেষ্টা মণ্ডলীকে প্ৰমুখ কৰি উপসভাপতিসকল, মুখ্য সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়াসকল, কলাখোৱা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি সমূহ ৰাইজ, এই মহান অনুষ্ঠান ভাগিৰ উদযাপন সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি উপ সমিতিৰ বিষয়ববীয়াসকল, মোৰ মাতৃতুল্য আইসকল, যুৱক যুৱতীসকল, নৱপ্ৰজন্মৰ আমাৰ জাতিৰ ধৰণী স্বৰূপ কণপদ শিশুসকল সকলোলৈকে মোৰ মান্য অনুসাৰে ভক্তি ভৰা সেৱা শ্ৰদ্ধা মৰম আৰু এই পবিত্ৰ স্থানত মাত্ৰ দুআষাৰমান কথা ক'বলৈ আগবাঢ়িছোঁ। যদি ক'ৰবাত হয় তাৰ বাবে সৰ্বপ্ৰথমে মই ঈশ্বৰক চিন্তা কৰি এইসমূহ এটা বস্তু আৰু পৰহিংসা অন্তৰত লৈ আমি সদায় প্ৰভুৰ গুণানুকীৰ্তন কৰোঁ বা এই অহংকাৰক অন্তৰত লৈ আমি যদি এজন ধনৱান ব্যক্তি হিচাপে এটি ধনৰ পৰা বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈ আগবঢ়াওঁ, তেতিয়াহ'লে আমি ভাবোঁ যে আমি তাৰ পৰা একো ফল পাম। আমাৰ শৰীৰটো নিকা কৰিবৰ কাৰণে ভগৱন্তই চাৰিটা অদৃশ্য শক্তি আমাক দি থৈ গৈছে। সেয়ে হৈছে
কাম ক্ষমা এদিন নহয় এদিন সৎ গুণৰ অধিকাৰী হৈ মহান ব্যক্তি হিচাপে আমি সমাজত জীৱনটো আমি বাৰু কিবা পতাকা উত্তোলন অৰ্থাৎ ধৰ্মীয় ধ্বজা উত্তোলন হৈ গৈছে আমি দেখুৱাইছোঁ সুন্দৰ পৰিৱেশ এইফালে ভোজনালয় আছে ভোজনালয়ো শুভ উদ্বোধন কৰিব তাৰ প্ৰাক্ষণত স্মৃতি ক্ষেত্ৰই স্মৃতি বা শ্ৰদ্ধাঞ্জলি ইয়াত জনাব আৰু এইফালে ভোজনালয় আছে ভোজনালয় শুভ উদ্বোধন হ'ব গতিকে অলপকৈ আপোনালোকক ইয়াৰ পৰিৱেশটো দেখুৱাই দিছে সামৰণিত ফটো ছেছন হ'ল হৈ গৈছে ইয়াৰ ধৰ্মীয় ধ্বজা উত্তোলন হৈ গৈছে এতিয়া আছে স্মৃতি তৰ্পণ যিসকল বিশেষ ব্যক্তি এই সংসাৰৰ পৰা আঁতৰি গৈছে তেখেতসকলৰ আত্মাৰ সদগতিৰ বাবে এটা স্মৃতি তৰ্পণ হ'ব তাৰ পাছতে ভোজনালয় মুকলি হ'ব এয়া ভকত বৈষ্ণৱ আই সমস্ত সকলো আহি অকমান আগলৈ আমি আগবাঢ়ি যাব কাৰণে অনুৰোধ জনাইছোঁ স্মৃতি তৰ্পণৰ দায়িত্ব মানসিক তেখেতক আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ তেখেতক এখনি কষ্ট গ্ৰহণ কৰিবৰ কাৰণে প্ৰতিভা বৰুৱা অনুৰোধ জনাইছোঁ আমি অতি চমুকৈ বিশেষকৈ গৰমৰ বাবে গৰমৰ লক্ষ্য ৰাখি অতি চমুকৈ বক্তব্য আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিলোঁ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আপোনালোকক ক'লোৱেই যে 31 মাৰ্চৰ পৰা 9 এপ্ৰিললৈ 2025 যদি ধৰ্মক ৰক্ষা কৰোঁ অনুষ্ঠিত হ'ব ধৰ্ময়ো আমাক সম্পূৰ্ণ ভাগৱত পাঠ গতিকে সকলো ভাগৱত পাঠলৈ আপোনালোকক নিমন্ত্ৰণ জনাই দিলোঁ এই বোকাখাত আঞ্চলিক পালনাম সমিতিয়ে নিজৰ জাতিটোক নিজৰ সমাজখনক নিজৰ দেশখনক ধৰ্মীয় আধ্যাত্মিক তথা সামাজিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত যি প্ৰচেষ্টা লৈ অহা হৈছে অনাগত দিনতো যাতে আমি সেই প্ৰচেষ্টা অব্যাহত ৰাখিব পাৰোঁ আৰু সকলোজনৰে আমি যাতে পূৰ্ণ সহযোগিতা পাওঁ ইয়াকে কামনা কৰি মোৰ এই চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ বৈষ্ণৱৰ পদ ধূলি